মোৰ ইউটিউব চেনেল ৰাজীৱ চি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ কাৰণে মুখৰ বিষয় আজি আমাৰ মাজত উপস্থিত হৈছে যোৰহাট জিলাৰ চেনেলহাটৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ডাঙৰীয়া। নমস্কাৰ। আমি জানো যে আপুনি আজি বহু বছৰ ধৰি সমাজ সেৱা কৰি আহিছে, যাৰ কাৰণে আপুনি দাদা চাহেব আম্বেদকাৰ বঁটা পাবলৈ সক্ষম হৈছে। আপোনাৰ শৈশৱৰ পৰা আমি এই যাত্ৰা আমি আৰম্ভ কৰিম। কওকচোন আপোনাৰ জীৱনৰ কথা ক'বলৈ গ'লে মোৰ 1964 জন্ম চেনেলহাটত। ঘৰ বিষয়ে এইটোৱে যে মই দেউতাৰ সান্নিধ্য নাপালোঁ। একেবাৰে কম বয়সত মই তেতিয়া ক্লাছ 5ত তেতিয়া দেউতা ঢুকালে। সেই সময়ত যথেষ্ট কষ্ট হ'ল, কাৰণ মায়ে তেতিয়া পেঞ্চনৰ দ্বাৰা আছিলে। আমি তিনিজনী ককাই ভাই আছিলোঁ। মই অকল ল'ৰা হিচাপে মই অকলে, আৰু মোৰ ভণ্টি 3গৰাকী আছিলে। এনেকুৱা এটা অৱস্থাত দেউতা গুচি গ'ল। আমাৰ মানে কেনেকৈ চলি কি কৰি যথেষ্ট আমি কষ্টত চলিবলগীয়া হ'ল। যদিও আমাৰ এটা পৈতৃক সম্পত্তি এটা আছিলে, সেই পৈতৃক সম্পত্তিটো মানে ভালকৈ চলাব পৰা আছে। যে দেউতা যে ঢুকাই গ'ল, আমাৰ বংশৰা দায়িত্বতে চলাইছিলে, যদিও ভালকৈ চলাব পৰা নাছিলে, যথেষ্ট কষ্ট হ'ল। মানে সেই সম্পত্তিটো মানে আমাৰ ককাই কৰা মানে এখন বাগান নেটিভ গাৰ্ডেন আছিলে, আমাৰ কাৰণে আছিলে এটা ঘৰ। তাৰপিছৰ পৰা তেনেকৈ কষ্ট মষ্টকৈ জীৱন পাৰ কৰিলোঁ। আপোনাৰ বৰ বেছিকৈ কৰিব নোৱাৰিলোঁ যদিও যোৰহাট মহাবিদ্যালয়ত মই স্নাতক ল'লোঁ কিহৰ পিছত। তাৰপিছত আইন কৰিবলৈ মই কলেজ ৰুজু কৰোঁ, আৰু যোৰহাট কলেজৰ ওচৰতে আইন মহাবিদ্যালয় আছে ল'লোঁ। কিন্তু ভালকৈ পঢ়িব নোৱাৰিলে অৱস্থাত পঢ়ি এৰিবলগীয়া হ'ল, ঘৰৰ অৱস্থা যেতিয়া বেয়া। তেতিয়াৰ পৰাই জীৱনত আৰু সংঘৰ্ষ চলি থাকিলে। তেনেকৈ জীৱন আমি নিৰ্বাহ কৰি তেনেকৈ ইনকম কৰি যদিও ইমান কষ্টত আছিলোঁ, তথাপিও কিন্তু নিজৰ যিটো আমাৰ মোৰ যিটো মানে সিদ্ধান্ত, যিটো মানে দৃষ্টিভংগী একদম খুব ক্লিয়াৰ আছিলে যে মই সমাজত কোনো বেয়া কাম নকৰোঁ আৰু বেয়া ৰাস্তালৈ নাযাওঁ, আৰু পাৰিলে মই সমাজত এটা পথ দেখুৱাই যাওঁ। সেই সময়তে আমি আজিৰ পৰা ধৰক 40 বছৰমান আগত তেতিয়াও আমি দেখিছিলোঁ আমাৰ সমাজবিলাকত কিছুমান নিচাজাতীয় দ্ৰব্য তেতিয়াও ব্যৱহাৰ হৈছিলে। আজিতকৈ কম। আজি যিখিনি চলি আছে সেইখিনি নাছিলে, খালি সুৰাটো আছিল। তথাপিও সুৰাও অলপ ব্যৱহাৰ হৈছিলে। তেতিয়া মই ভাবিছিলোঁ যে সুৰা বা যেনেকুৱা নিচাজাতীয় দ্ৰব্য কিবা উপায়ে বন্ধ কৰিব পাৰি নেকি, সজাগ কৰিব পাৰি নেকি, তেতিয়াৰ পৰা মই চিন্তা কৰিছিলোঁ। তাৰপিছত লাহে লাহে মোৰ বিয়া বাৰু পাতিলোঁ। যদিও মই মানে বঙালী ভাষাৰ ভাষিক যেতিয়া, তথাপি মই অসমীয়া ছোৱালীয়ে বিয়া পাতিছোঁ। যিহেতু মোৰ মানে অসমৰ প্ৰতি এটা দায়িত্ব আছিল যে অসমখনক এনেই মুখেৰে ভাল পালে নহ'ব, কাৰ্যই দেখাব লাগিব। আপুনি হাৰে সময় যে অসমীয়া মানুহ আমি কিন্তু জানো আপুনি সমাজ সেৱাৰ উপৰিও আপুনি স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতন। স্বাস্থ্যই যিটো আমাৰ পৰম ধন। আপোনাৰ নিজ গৃহতে বা আপোনাৰ সেই অঞ্চলতে আপুনি হেল্থ চেণ্টাৰ এটা আপুনি গঠন কৰিছে, নহয় জানো? আপুনি ৰাষ্ট্ৰীয় পৰ্যায়তো পুৰস্কাৰ পাইছে। সেই সম্পৰ্কে কওকচোন, স্বাস্থ্য সম্পৰ্কে। আচলতে কি এইবিলাক বস্তু চব ৰিলেটেড, ইটোৰ লগত ইটো ৰিলেটেড। তাৰমানে বেয়া বস্তু খাব নালাগে, তাৰ কাৰণে কি কৰিব লাগে, সেই চিন্তা কৰিয়ে মই এটা সময়ত মানে মই শৰীৰ চৰ্চা কৰিছিলোঁ। শৰীৰ চৰ্চা কৰি মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। মিষ্টাৰ আছামত মিষ্টাৰ ইণ্ডিয়াত মাষ্টাৰ আকাত মই গ'ল্ড মেডেল পাইছিলোঁ। আমাৰ দেলহি আহ্বান কৰিছিলে, এইটো 2010 চনত। তাৰপিছত মই ঘৰতে এটা মানে জিম এটা খুলি ল'লোঁ। মই দেখিলোঁ যে সেই সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে বা যুৱকসকলে এনেই ঘূৰি ফুৰে, যে তুমি বেয়া বস্তুবিলাক খাই থাকিব। মই আমি ইয়াত যদি এটা ট্ৰেইনিং দিব পাৰোঁ, শিক্ষা দিব পাৰোঁ, তেওঁলোকে নিশ্চয় বেয়া বস্তু বাদ কৰিব। সেই উদ্দেশ্যে মই ঘৰতে চেনেলহাট হেল্থ ক্লাব নামেৰে এটা ক্লাব আমি গঠন কৰিছোঁ। আচ্ছা, আমাৰ আজিৰ সমাজত নিচাযুক্ত দ্ৰব্যৰ ইমান অবাধ প্ৰচলন হৈছে, যাৰ কাৰণে আমাৰ যুৱক যুৱতীসকল বিপথে পৰিছে। কিন্তু আপুনি এই ক্ষেত্ৰত অকলে যুঁজিছে, আপুনি অকলে মাৰাথান দৌৰ আৰম্ভ কৰিছে। আপুনি অসম বিধানসভাৰ প্ৰাক্তন সভাপতি অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী 20,000 গণস্বাক্ষৰ কৰি আপুনি ইয়াৰ প্ৰতিবাদ কৰিছে। সেই বিষয়ে অলপ কওকচোন। মানে কি, প্ৰথম মই 2012 চনত যুৱক যুৱতীসকলক উৎসাহিত কৰিবৰ কাৰণে প্ৰথম মই মাৰাথন কৰিছিলোঁ চেনেলহাটত। তেতিয়া মোৰ বয়স আছিল 50 বছৰ। 50 বছৰত 50 কিলোমিটাৰ মই মাৰাথন অকলে কৰিছিলোঁ, যিটো এটা মানে সেই সময়ত এটা আলোড়নৰ সৃষ্টি কৰিছিলে। মোৰ মানে
চিভিয়ে বেপাৰ চেপাৰ ওলাইছিলে উদ্দেশ্য এটাই আছিল যে আমাৰ যুৱকসকলক সঠিক পথলৈ অনা আৰু স্বাস্থ্যৰ প্ৰতি সজাগ কৰা সেই উদ্দেশ্যে মই প্ৰথম আৰম্ভ কৰিছিলোঁ তাৰপিছত 2016 চনত আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ লগত যোৰহাট জিলা সদস্যসকলক লৈ অসমৰ উজনি অসম একেবাৰে আপোনাৰ মাজুলীৰ পৰা তিনিচুকীয়া ডিব্ৰুগড় আপোনাৰ নগাঁও গোলাঘাট আপাৰ আসামটো কমপ্লিট মই প্ৰায় 20,000 গণস্বাক্ষৰ কৰিছোঁ নিজৰ পইচা খৰচ কৰি আপোনাৰ এটা বছৰ 20,000 গণস্বাক্ষৰ কৰি সেইসময়ত বিধানসভা অধ্যক্ষ আছিল চন্দ্ৰ গোস্বামী তেখেতৰ লগত আমি বহি তেখেতক দিছিলোঁ 20,000 গণস্বাক্ষৰ সম্বলিত পত্ৰ দিছিলোঁ আৰু তেখেতক জনাই দিছিলোঁ যে অসমৰ ৰাইজে বিচাৰিছে যে ড্ৰাগছটো আৰু অন্যান্য যিবিলাক নিচাযুক্ত দ্ৰব্য আছে সেইখিনি গ্ৰহণ কৰিবলৈ অসমৰ ৰাইজে বিচাৰিছে আৰু তাৰ পত্ৰ আমি দিছোঁ লগতে স্বাক্ষৰ কৰি যিবিলাক আমি স্বাক্ষৰ সংগ্ৰহ কৰিছিলোঁ সেইখিনিও দিছোঁ আপুনি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ আপুনি পত্ৰ প্ৰেৰণ কৰিছে তাৰপিছত এতিয়া মানে বিধানসভা অধ্যক্ষক আমি যে দিলোঁ বিধানসভা অধ্যক্ষই যদি আমাক ক'লে তেওঁ আচৰিত হৈছে যে অসমত কি ড্ৰাগছ চলিছে নেকি 16 চনৰ কথা কৈছোঁ তেখেতেও নাজানিছে হয়তো নাজানিব পাৰে বিধানসভাৰ অধ্যক্ষ যেতিয়া ক'ত কি হৈছে নাজানিব পাৰে আমি তেখেতক বুজাই হয় চলি আছে আৰম্ভ হৈছে এতিয়াই আপোনালোকে কিবা এটা ষ্টেপ লওক যদি নলয় পৰৱৰ্তী পৰ্যায়ত বেয়া হ'ব কণ্ট্ৰলৰ বাহিৰ হৈ যায় তেখেতে মোক আশ্বাস দিছিলে হয় মই বিধানসভা বস্তু কথাটো উল্লেখ কৰিম আলোচনা কৰিম কি কৰিব পাৰোঁ আমি আপোনাক জনাম 2016 চনত কি কৰিলে নাজানো আমাকো নজনালে প্ৰায় 1 বছৰৰ পিছত 2017 চনত মই এতিয়া মাননীয় প্ৰধানমন্ত্ৰীক পত্ৰ লিখিলোঁ যিহেতু আমাৰ অসমত এনেকৈ চলিছে আপুনি কিবা এটা ব্যৱস্থা কৰক তেওঁ তথাপিকে 15 দিনৰ ভিতৰত মোৰ এখন ৰিপ্লাই দিলে যে আমি কিবা এটা কৰি আছোঁ সেই সময়ত আমাৰ চিফ ছেক্ৰেটাৰী আছিলে আপোনাৰ NGK মানুহ আছিলে তেখেতে পত্ৰখন পঠিয়াইছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এখন মোলে NGK ভাৱে কি কৰিলে তেখেতক জনাইছিলে যে মোক জনাব সেই পত্ৰখন যে মিষ্টাৰ তুষাৰ পাল তেওঁ এৰি দিছে পিটিশ্যন দাখিল কৰিছে তেখেতক জনাব চৰকাৰে কি কৰিছে তেখেতে আমাক নজনালে তথাপিও তেওঁলোকৰ কাম তেওঁলোকে কি কৰিছে মই নাজানো এই কাম কিন্তু চলাই গৈ আছে আপুনি অকলে যুঁজিছে এই মানে আমাৰ বিপদগামী যুৱকসকলক মূল সুতিলে ভাললৈ আনিব পাৰিছে আপুনি মাৰাথন দৌৰ কৰিছে আপুনি গণস্বাক্ষৰ কৰিছে তাৰোপৰি আপুনি শ্বৰ্ট ষ্টৰী ছুটি ছবিও আপুনি নিৰ্মাণ কৰিছে সেই বিষয়ে কওকচোন আচলতে কথাটো এনেকুৱা তাৰপিছত আৰু এটা মন কৰিছিলোঁ চেলেঙানৰ পৰা ধুবুৰীলৈ চাইকেল ৰেলী এককভাৱে প্ৰায় 6 দিনমান লাগিলে আপডাউন কৰি সেইটো কৰিছিলোঁ মানে তাৰো উদ্দেশ্য সেই একেটাই আছিলে আৰু বিভিন্ন ঠাইত আমি ৰৈ জনসাধাৰণৰ লগত আলোচনা কৰিছিলোঁ ড্ৰাগছৰ বিষয়ে আমি কৰিব নালাগে খাব নালাগে আমি কিন্তু যথেষ্ট সঁহাৰি পাইছিলোঁ সেই সময়ত তাৰপিছত দেখিলোঁ যে মই চিন্তা কৰি চালোঁ যে আৰু কি কৰিব পৰা যায় মানুহক আকৃষ্ট কৰিবলৈ সভা সমিতিয়ে আকৃষ্ট কৰিব নোৱাৰে মানে মৰি হৈ যায় সেইকাৰণে সেই সিদ্ধান্ত চিন্তা কৰি মই ছুটি ছবি কিছুমান নিৰ্মাণ কৰিলোঁ নিজে দেখিলোঁ কাহিনী নিজে প্ৰথমখন আছিলে মোৰ ঘাটক বুলি সেইখন যথেষ্ট জনপ্ৰিয় হৈছিলে তাত মানে এই নিচাজাতীয় দ্ৰব্যবোৰতে পাইছোঁ তেনেকুৱা 4খন আমি বনাইছিলোঁ তাৰে এখন তোমাৰ মুম্বাই শ্বৰ্ট ফিল্ম ফেষ্টিভেলত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে যোদ্ধা বুলি যোদ্ধা চিনেমাখন আচলতে হেৰিৰ ওপৰত কৰা হৈছিলে কৰোণা কালত আমাৰ নাৰ্ছবিলাকে ডাক্তৰবিলাকে কিমান কষ্ট কৰিছে তেওঁলোকৰ জীৱনো গৈছে সেই সময়ত সেই গোটেই বস্তু দেখুৱাইছিলোঁ এখন মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে যোৱা বছৰ আমি এখন বনাইছিলোঁ ড্ৰাগছ বৰ বি বুলি এইখন আমি লগতে আপোনাক আজি দিছোঁ এখন কিতাপৰ নামত ড্ৰাগছ বৰ বি এই কিতাপৰ নামেৰে চিনেমাখন বনাইছোঁ নাম ড্ৰাগছ বৰ বি তাতো তেনেকুৱা দেখুওৱা হৈছে যে ড্ৰাগছ কি হয় কেনেকৈ এটা ধ্বংস হৈ যায় কিবা এটা কৰে পৰিয়াল ধ্বংস হৈ যায় এই গোটেই বস্তুটো আমি তেনেকৈ পৰ্যায়ক্ৰমে আজি তাৰিখলৈকে চলাই আচ্ছা আপুনি নিজে এই বিষয়ে জড়িত হৈ গৈছে আপুনি তেখেতসকলৰ এই যিসকল যুৱক যুৱতীয়ে ড্ৰাগছ আসক্ত হৈছে মোৰ এটা কথা হ'ল যে ইয়াৰ মূল কাৰণটো আপুনি কি বুলি ভাবে ইয়াৰ কিবা হীনমন্যতা নে অন্য কিবা ইয়াৰ কাৰণ আছে ভাল এটা প্ৰশ্ন কৰিছে এই বস্তুটো আচলতে আমাৰ আলোচনাই নহয় ড্ৰাগছটো কিয় লয় জানেতো তাত ড্ৰাগছ খাব নালাগে চবেই জানে চিগাৰেট খাব নালাগে চবেই জানে
গুটখা খাব নালাগে খাইছে কিয় তাৰ ভিতৰত ড্ৰাগছ হ'ল মাৰাত্মক সি এইটো যদি এবাৰ ড্ৰাগছ গ্ৰহণ কৰে সি কেতিয়াও মানে তাৰপৰা ওলাই আহিব নোৱাৰে ওলাই আহিব পাৰিব যথেষ্ট কষ্ট আছে যদি সেইখিনি কষ্ট কৰিব পাৰে মানে কঠোৰ মনোবল একদম সাংঘাতিক মানে মনৰ জোৰ লাগিব তেতিয়া নিশ্চয় পাৰিব হয় কিয় এই কথাটোৱে ডাঙৰ কথা এতিয়া আমি দেখিছোঁ আজিৰ সমাজখন আজিৰ যুৱক যুৱতীসকল খুব আপোনাৰ চাব প্ৰতিটো ক্ষেত্ৰতে নিৰাশ হৈ যায় কিবা এটা বস্তু পাবলৈ সিহঁতক সোনকালে লাগে কুইক ৰিজাল্ট যেতিয়া নাপায় নিৰাশ হৈ যায় নিৰাশ হৈ কিনে কি হয় তাহাঁতি এক শ্ৰেণী তাহাঁতৰ আছেই মানুহ যিখিনি চাই থাকে কোনখিনি মানুহক আমি বিক্ৰী কৰিম বস্তুটো তেনেকুৱা নিৰাশ হৈ যোৱা কিছুমান যুৱক যুৱতীক আমি টাৰ্গেট কৰিম টাৰ্গেট কৰি এইখিনি খাবলৈ দিম প্ৰথম সেইটো বিনামূলীয়া তাৰপিছত যদি এবাৰ বা দুবাৰ যেতিয়া খাব তাৰপিছততো আৰু এই দূৰৰ পৰা হওক পইচা আনিবলৈ খাব লাগিব চুৰ কৰিবলৈ আনিব লাগিব প্ৰথম পৰ্যায়টো সেই ড্ৰাগছ নিৰাশ হৈ যোৱা আৰু দ্বিতীয়তে হওক কি পাৰিবাৰিক আমাৰ ঘৰখন কেনেকুৱা অৱস্থা আমাৰ চব আজিকালি কোনো ল'ৰাই বা ছোৱালীয়ে একেলগে বহি ভাত এসাঁজো খায় হয়নে চব বেলেগ বেলেগ কিবা ৰাতি 12টাতো খায় এই যে যিটো আমাৰ বণ্ডিংটো যে ঘৰখনৰ যে বণ্ডিংটো নাইকিয়া হৈ গৈছে সেইটো কাৰণে কি হৈছে ইজনে সিজনৰ লগত সহযোগ নাইকিয়া হৈছে ল'ৰাৰ যদি কিবা প্ৰব্লেম হৈছে মাকক ক'ব নোৱাৰে বাপেকক ক'ব নোৱাৰে লুকাই ৰাখে নিজে নিজে এটা বহে তাৰ ফলতো তেওঁলোকে এই তেনেকুৱা ধৰণৰ ড্ৰাগছ জাতীয় বস্তু আশ্ৰয় এইটো এটা কাৰণ আৰু এটা কাৰণ দেখিছোঁ আমি আজিকালি বলিউডৰ যিবিলাক চিনেমা ওলাইছে তাতো দেখুওৱা হৈছে যে মানে ড্ৰাগছৰ বিষয়ে ড্ৰাগছ খোৱা ড্ৰাগছ সিও এটা প্ৰভাৱ পৰে এই বস্তুটো মানে এনেকুৱাই বস্তু যদি কোনোবাই লৈছে কিন্তু তাৰ জীৱন সেইকাৰণে আমি কি কৰিছোঁ আমি ৰাইজক বা যুৱক যুৱতীক সজাগ কৰাৰ চেষ্টা কৰিছোঁ যাতে তেওঁলোকে এই বস্তু নকৰে এতিয়া আপোনাৰ এই যি পৰীক্ষণ এই পৰীক্ষণত কিমানজন যুৱক যুৱতী আকৌ ধৰক মূল সুতিলে বা আগৰ অৱস্থালৈ ঘূৰি আহিছে ড্ৰাগছ একেবাৰে লোৱা মই ইমান ক'ব নোৱাৰিম নিজনে লৈ ভাল হৈছে কিন্তু নিচা মানে অন্যান্য নিচা মদৰ পৰা কিন্তু বহুত আঁতৰি আহিছে আৰু বহুত ল'ৰাই যদিও ড্ৰাগছ ল'বলৈ ইচ্ছা কৰিছিলে আমি তাত গৈ আগতীয়াকৈ সেইবিলাক ঠাই আমি সজাগতা পাতি মানুহ বুজাই দিছোঁ আমি জানো কিছুমান জেগা আছে সেইখিনি ড্ৰাগছ ব্যৱহাৰ হৈ আছে বা ভৱিষ্যতত হ'বও সেই তেনেকুৱা জেগাত আমি আগতে গৈ আমি সজাগতা সভাবিলাক পাতি এই যুৱক যুৱতীসকলক আমি তাৰ পৰা মনটো ডাইভাৰ্ট কৰাই বেলেগ এটা ৰাস্তালৈ নিবলৈ চেষ্টা কৰিছে সেইকাৰণে তেওঁলোকে সেই ৰাস্তালৈ ধোৱাই আচ্ছা আমি জানিব পাৰিছোঁ যে আপোনাৰ নিজ গৃহতে নিচামুক্তি কেন্দ্ৰ এটা আছে নহয় গতিকে এই নিচামুক্তি কেন্দ্ৰত যিসকল যুৱক যুৱতী আছে তেখেতসকল বৰ্তমানৰ মানসিক অৱস্থাটো কেনেকুৱা মানে নিচা মুক্তি কেন্দ্ৰ নাই কেন্দ্ৰটো মোৰ মানে বন্ধু এজন আছে ঠিক যোৱাৰ পাব নালাগে তাত আছে মই নিজেও চাই আহিছোঁ 15জন ল'ৰা ছোৱালী আছে তেওঁলোকে ৰিকভাৰী হৈছে মানে 1-1.5 বছৰ তাত থকাৰ পিছত ভাল ৰিজাল্ট এটা পাইছে যোৰহাট চিন্তা এটা আছে মোৰ মানে বন্ধু এজন তাত কিন্তু ৰিকভাৰী হৈছে আৰু সেই তাত যাবই লাগিব যদি আপোনাৰ তেনেকুৱাকৈ যদি কোনোবাই ল'ৰা ছোৱালী যদি তাত এডিক্টেড হৈছে এডিক্টেড নহ'লে দৰকাৰ নাই যাক মানে নহ'লেই নহয় লাগিবই তেতিয়া কিন্তু এই তেনেকুৱা ৰিহেব চেণ্টাৰত যাবই লাগিব আচ্ছা আপুনি তাৰোপৰি গণসচেতনতা হিচাপে মহাবিদ্যালয় বা বিদ্যালয়ত ডিবেটিং কম্পিটিশ্যন আপুনি তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছে সেই বিষয়ে কওকচোন এইটো আমাৰ মৰিয়নি সমষ্টিত আমি প্ৰায় 50খন স্কুল সামৰি এটা ডাঙৰ 1 বছৰীয়া এটা পৰিকল্পনা লৈছিলোঁ তাত মানে প্ৰত্যেকখন স্কুলক আমি ওলাইছিলোঁ তাৰ পৰা আমি ফাৰ্ষ্ট ছেকেণ্ড হৈ যিবিলাক ল'ৰা ছোৱালী আহিছে তাৰপিছত আমি ফাইনেল মেগা ফাইনেল হৈ গ'ল বিষয়টো আছিলে সুস্থ সমাজত ৰাগিয়াল দ্ৰব্যৰ কুপ্ৰভাৱ সেইটোৰ ওপৰত আমি ডিবেট কৰাইছিলোঁ বহুত মানে ল'ৰা ছোৱালী আহিছিলে আৰু যথেষ্ট আমি মানে তাত মানে ছাকচেছ হৈছোঁ বুলি আমি ক'ব পাৰিছোঁ যাকি নহওক আপুনি ইমান কৰে আমাক ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে ক'লে তাৰবাবে মই জানো যে কৰোণাৰ সময়ত 2021 বৰ্ষত
আপুনি বহু মানুহক সহায় কৰিছে সেই বিষয়ে অকণমান কওকচোন হয় কৰিছোঁ আচলতে এইবিলাক কৈ থাকিলে বেয়া লাগে আৰু সহায় কৰাৰ পিছত ক'বলৈ বেয়া লাগে আৰু মানুহো বেয়া পায় নকওঁ বাৰু সেই সময়ত কি হ'ল এটা এনেকুৱা এটা পৰিস্থিতি আছিলে মানুহৰ ওচৰত টকা আছে ওলাই গৈ কিনিব নোৱাৰে এনেকুৱা এটা টকাওতো মানে কাম নাইকিয়া হৈ ভাল মানুহ এতিয়া মানুহ লোকে ভাল মানুহ চব ঘৰত সোমাই গ'ল সেই সময়ত চব লগ কৰি দিলে ওলাব নোৱাৰা অৱস্থা এই সময়ত মানে আমি চিন্তা কৰি চালোঁ কি কৰিব পৰা যায় আপোনালোকে বিশ্বাস কৰিব মই ৫,০০০ মাস্ক আৰু চেনিটাইজাৰ মই বিভিন্ন স্থানত আৰু ১৫০ পৰিয়ালক মই খাদ্য বিতৰণ কৰিছোঁ আমাৰ MLA বিজুলী কৰ্মীও মোক কৈছে যে আপুনি পাৰিব নেকি মই তেওঁলোকৰ SDC অফিচত মই SDC অফিচত মোক SDC কৈছিলোঁ চব মোৰ কাৰণে অসমীয়া মানুহটোৰ কাৰণে সম্ভৱ নহয় আপোনালোকক সহায় কৰক সহযোগ কৰক বোলে আমি বোলে ৩ মাহ দৰমহাই পোৱা নাই তেখেতসকলে পাইছোঁ আচলতে তেওঁলোকে ইচ্ছা কৰা হ'লে বাকীকে হ'লেও আমি দিব পাৰে মই সেইটোৱে কৰিছোঁ মোৰ ওচৰতো পইচা নাছিল মই বাকীকে আনি হ'লেও দি মেলি কোনো নাই 10 টকাও কোনো দিয়া নাই মই আৰু কি আপুনি বিশ্বাস নকৰিব পেচেণ্ট আপোনাৰ বাহিৰৰ পৰা আহিছে পলাই আহি সেইমতো খুব ধৰে নহয় পলাই আহি পিনে ঘৰত আহি সোমাই আছে বেংগলোৰৰ পৰা সেই পেচেণ্টটো এতিয়া চবৰ চিঞৰ লাগিব গাঁওখনত যে এইটো কৰোণা ভাইৰাছ হৈ আহিছে কোনো টেষ্ট কৰা নাই ঘৰত সোমাইছে কি কৈছে আপোনালোকে বিশ্বাস নকৰিব বহুতে জানে মই চবৰ লগত যোগাযোগ কৰিলোঁ আৰক্ষী প্ৰশাসনৰ লগত কৰিলোঁ মেডিকেল ডিপাৰ্টমেণ্ট কাৰো সুবিধা নাই মই মটৰচাইকেলত বহুৱাই চেলেঙানৰ পৰা যোৰহাট মেডিকেলত তাক লৈ গৈছোঁ মোৰ যি হ'ব হ'ব আৰু তাৰ যদি গাত ভাইৰাছো আছে মোৰ যি হ'ব হ'ব ল'ৰাটো বাচাওক গৈ তাক মই দেখুৱালোঁ ভগৱানৰ কিবা তাক কোনো উঠাই আছে ধন্যবাদ আপুনি অকল সামাজিকভাৱে সচেতন নহয় গোটেই অঞ্চলবোৰ ধৰি আপুনি এটা জোৱাৰ এটা আনিবৰ কাৰণে চেষ্টা কৰি আছে আপুনি এগৰাকী সফল ব্যৱসায়ী ক্ষুদ্ৰ চাহ খেতিয়ক আৰু আপুনি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ গোষ্ঠী সংবাদপত্ৰসমূহৰ সংস্থাসমূহৰ লগত আপুনি জড়িত আপুনি চেলেঙাত ইছলামৰ উপদেশ আপুনি ভাবেনে যে আপুনি যি ব্যৱস্থাৰে এককভাৱে ড্ৰাগছৰ বিৰুদ্ধে আপুনি যুদ্ধ চলাই আছে এই যুদ্ধ ক্ষেত্ৰখন সংবাদ গোষ্ঠী বা সংবাদপত্ৰই কেনেধৰণৰ ভূমিকা পালন কৰিব পাৰে এইটোতো একদম মানে সাংঘাতিক মানে এইটো সংবাদ মাধ্যমৰ অবিহনে কিন্তু একো নহয় মই নিজেও নোৱাৰিছিলোহেঁতেন চিধা এশবাৰ কৰিছোঁ আৰু ভৱিষ্যতো নোৱাৰিম মোক একমাত্ৰ সংবাদ মাধ্যম মোক একদম সঠিককৈ লৈ গৈছে সঠিক পথত লৈ গৈছে তেওঁলোকৰ পৰা মই খবৰ পাই যাওঁ অমুক জেগাত অমুক ল'ৰাজন ড্ৰাগছ এডিক্টেড অমুকত অমুক হৈছে গোটেই ব্যৱস্থাটো মই সংবাদ মাধ্যমৰ পৰা আৰু তেওঁলোকে মোক যেনেকৈ সহায় কৰিছে মই ভাবোঁ পৰৱৰ্তী কালত যদি তেখেতসকলে মোক যেনেকৈ সহায় কৰে আমি নিশ্চয় মই নকওঁ আমি সকলোৱে মিলি নিশ্চয় এদিন এই মহামাৰীৰ বিৰুদ্ধে ভাল যুঁজ চলিব পাৰিম আৰু ইয়াত